নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মই মোৰ বেঙেনা খেতিত আছোঁ আৰু বেঙেনাৰ গছবিলাক বহুত দীঘল হৈ গৈছে। মানে মই ইয়াত মাজত সোমালে মোক আপোনালোকে দেখাই নাপাব, গতিকে ইমান ডাঙৰ হৈ গৈছে। ইয়াৰ আগতে মই এই বেঙেনা খেতিৰ ভিডিঅ' বনোৱা নাই, মই টাইম নোপোৱাৰ কাৰণে। তে যিয়ে নহওক কৃষক বন্ধুসকল, আজিৰ যোনটো ভিডিঅ'ৰ মূল বিষয়বস্তু সেইটো হৈছে যে আপোনালোকে এই বাৰিষাৰ বতৰত যিহেতু বেঙেনাত আমি অধিক পোক দেখিবলৈ পাওঁ, যিবিলাক আমি বেঙেনা বজাৰত লওঁ, গতিকে সেইবিলাকৰ বহুত বেঙেনাই হয়তো পোক থাকে বা আমাৰ খেতিৰ যিবিলাক বেঙেনা সেইবিলাকত বিভিন্ন পোকে ধৰে। গতিকে সেই বেঙেনাৰ পোক আচলতে আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব সেই সন্দৰ্ভত বহুতে আপোনালোকে কমেণ্ট কৰি থাকে বা এনেও মোক বহুত মানুহে সুধি থাকে। যেতিয়া মই বজাৰত যাওঁ বহুত মানুহ আহি কয় যে দাদা আপোনালোকৰ বেঙেনাত কি কি স্প্ৰে কৰে বা কি কি মেডিচিন ব্যৱহাৰ কৰে আমাক জনাব নেকি। গতিকে যিয়ে নহওক তেনেকৈ মই সিহঁতকো দিহা পৰামৰ্শ আগবঢ়াওঁ আৰু কিছুমান মেডিচিনৰ কথা মই তেওঁলোকক কওঁ আৰু সিহঁতে এইবিলাক স্প্ৰে কৰি ভাল এটা ৰিজাল্ট পায়। তে যিয়ে নহওক কৃষক বন্ধুসকল, সেই বস্তুখিনি সকলো কৃষকে হয়তো আমি নাজানো, যাৰ কাৰণে কি হয় আমি ধুনীয়াকৈ বেঙেনাৰ খেতি কৰোঁ কিন্তু আমি তেনেকৈ লাভৱান হ'ব নোৱাৰোঁ এই বেঙেনাৰ যোনটো পোক, এই পোকৰ কাৰণে। আৰু বিশেষকৈ যোনটো ফল ছিদ্ৰকাৰী পোক আৰু যোনটো ডগা ছিদ্ৰকাৰী, ডগা মানে কোনটো কয়, যোনটো এইটো মেইন আমাৰ হেৰি হয়, আগ হয়, ইয়াতে পোক ধৰে আৰু ইয়াতে পোক ধৰি সেইটো কি হয় শুকাই যায় বা এই মেইন আগ যোনটো আৰু য'ৰ পৰা মানে বেঙেনাৰ ফুল ফল আহিব সেই আগটোই নষ্ট হৈ যায়। গতিকে বিশেষকৈ বেঙেনাত এই দুই ধৰণৰ পোকে বেছি উপদ্ৰৱ কৰে। বিশেষকৈ ফলটোত পোক লাগি কি হয় সেই ফলটো নষ্ট কৰি দিয়ে, হয়তো তেৰা বেকা কৰি দিয়ে বা খাবৰ উপযুক্ত নোহোৱা কৰি দিয়ে। আৰু কি হয় আমাৰ যোনটো বেঙেনা খেতিৰ যোনটো মেইন ডগ, এইটো কাটি আমাৰ বহুত অনিষ্ট কৰে। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ত মই কেইটামান মেডিচিনৰ কথা আপোনালোকক ক'ম আৰু এই মেডিচিন কেইটা যদি আপোনালোকে ঘূৰাই পকাই আপোনালোকে ব্যৱহাৰ কৰে নিশ্চয় আপোনালোকে ভাল ফল নিশ্চয় পাব। তে কৃষক বন্ধু, আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। আৰু কোনোবাই নতুনকৈ যদি মোৰ চেনেলটোত ভিডিঅ' চাই আছে আজি, গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ বিভিন্ন ভিডিঅ' মই সময়ে সময়ে আপলোড কৰি থাকোঁ মোৰ চেনেলত, তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তে কৃষক বন্ধুসকল, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মই মোৰ বেঙেনাৰ গছবিলাক কিমান হাইট হৈছে মই আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ। গতিকে 1 মিনিট চাওক, মই ইয়াতে সোমাই যাম, আপোনালোকে হয়তো মোক দেখাই নাপাব। এয়া চাওক নিশ্চয় দেখি পোৱা নাই, এইটো চাওক কিমান দীঘল হৈছে, এয়া মানে বহুত দীঘল হৈছে। আৰু সেইটো মই সেই বাৰিষাৰ আগতে ৰোপণ কৰিছিলোঁ একচুৱেলি। এয়া চাওক, মোক আপোনালোকে দেখা নাপায়, সেই হাত দুটা দেখিলে দেখিব পাৰে। গতিকে এনেকুৱা হাইট হৈছে। যিয়ে নহওক মই এই বেঙেনা খেতিৰ পৰা মই বেঙেনা উঠাই আছোঁ আৰু বজাৰত বিকিও আছোঁ। এতিয়া এইবিলাক চাওক পোক লাগিছে কিছুমানত। তে কৃষক বন্ধুসকল, বেছি সময় নষ্ট নকৰি মূল কথালৈ আহি যাওঁ। আৰু আজিৰ যোনটো বিষয়বস্তু যে আপোনালোকে বেঙেনাৰ পোক বা বেঙেনা গছত লগা পোক আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব। আৰু আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই 3-4টা মেডিচিন মই আপোনালোকক দেখুৱাম। আৰু আপোনালোকে এইবিলাক যদি সময়ে সময়ে স্প্ৰে কৰে, কিন্তু এটা মেডিচিন এবাৰ নহয়, আপোনালোকে যদি এটা সপ্তাহত এটা মেডিচিন স্প্ৰে কৰে, পৰৱৰ্তী নেক্সট সপ্তাহত কিন্তু আপোনালোকে বেলেগ এটা মেডিচিন আপোনালোকে স্প্ৰে কৰিব লাগিব। তাৰমানে বেঙেনাৰ যোনটো পোক হয় এই পোকটো গুচোৱা ইমান সহজ কথা নহয়। আৰু কি হয় যদি আপোনালোকে একেটা মেডিচিন বাৰে বাৰে স্প্ৰে কৰি থাকে আৰু এই পোকবিলাকৰ কি হয় এটা ৰেজিষ্টেণ্ট পাৱাৰ তৈয়াৰ হৈ যায়। তাৰমানে কি হয় পৰৱৰ্তী সময়ত এই মেডিচিনবিলাকে সেই পোকবিলাকৰ ওপৰত কোনো ৰিজাল্ট দিব নোৱাৰে। যাৰ ফলত কি হয় আমি যিমানে মেডিচিন স্প্ৰে নকৰোঁ একেধৰণৰ মেডিচিন, গতিকে আমি কিন্তু কামত দিয়া বুলি আমি গম নাপাওঁ বা আমি তেনেকৈ সুফল নাপাওঁ। তে প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, আপোনালোকৰ মই সাধাৰণতে যিবিলাক মেডিচিন স্প্ৰে কৰোঁ তাৰে প্ৰথমটোৰ কথালৈ আহিছোঁ। প্ৰথমতে মই পোকৰ কথালৈ আহিম, তাৰপিছত কিছুমান ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰিব লাগিব। আৰু বিশেষকৈ এই বাৰিষাৰ বতৰত কিন্তু ভেঁকুৰজনিত কাৰণত বহুত বেঙেনা আমি গেলি যোৱা দেখা পাওঁ, পচি যোৱা দেখা পাওঁ। গতিকে তাৰ ওপৰতো মই 2-4 কথা আপোনালোকক ক'ম যে আপোনালোকে কি ভেঁকুৰনাশক স্প্ৰে কৰিব। প্ৰথমতে আহিছোঁ আপোনালোকে কীটনাশক কি স্প্ৰে কৰিব।
কৃষক বন্ধুসকল এইটো হৈছে আদামা কোম্পানীৰ বেৰাজাইট মই স্ক্ৰীনত দি দিম ভালকৈ এইটো আদামা কোম্পানীৰ বেৰাজাইট এইটো মই স্প্ৰে কৰোঁ ইয়াতে আছে কি নভুলুৰন আছে আৰু ইয়াতে আছে কি ইমামেক্টিন বেনজয়েট ইয়াতে দুটা কেমিকেল আছে একেলগে এইটোত আদামা কোম্পানীৰ যোনটো বেৰাজাইট এইটো এটা ভাল মেডিচিন আৰু ইয়াৰ লগত আপোনালোকে কি কৰিব কৃষক বন্ধুসকল যেতিয়া এই বেৰাজাইট আপোনালোকে স্প্ৰে কৰিব অকল এই বেৰাজাইটেই নহয় ইয়াৰ লগত কাৰ্টাপ হাইড্ৰক্লৰাইড 50% থকা যিকোনো মেডিচিন আপোনালোকে কাৰ্টাপ হিচাপে পাই যাব বা কেলডন হিচাপে পাই যাব বা বৰাগন হিচাপে পাই যাব এই আদামা কোম্পানীৰ এটা আছে বৰাগন গতিকে এই বৰাগন তাতে কাৰ্টাপ হাইড্ৰক্লৰাইড আছে 50% আৰু এই বেৰাজাইট আৰু কাৰ্টাপ হাইড্ৰক্লৰাইড যদি আপোনালোকে এবাৰ স্প্ৰে কৰে আপোনালোকে যোনটো ফল ছিঙিব দেখিবলৈ পাব যে বহুত ধুনীয়া ফল হ'ব আৰু পোক বহু পৰিমাণে কমিব আৰু এটা কাম কৰিব আপোনালোকে এইটো সেকেন্ড টাইম স্প্ৰে কৰিলে কৰিব পাৰে কিন্তু থাৰ্ড টাইম একেবাৰে নকৰিব হয়তো সেকেন্ড টাইম কৰিব পাৰে কিন্তু থাৰ্ড টাইম নকৰিব আৰু থাৰ্ড টাইমত আপোনালোকে কি কৰিব আমি সাধাৰণতে ব্যৱহাৰ কৰি থাকোঁ কৰাজেন এইটো চাওক কৰাজেন আমি সকলোৱে চিনি পাওঁ একেবাৰে ভাল এটা মেডিচিন ইমান বেয়াও নহয় কিন্তু আমাৰ বেঙেনাৰ খেতিয়কবিলাকে বিশেষ কৰি কি কৰে সেই কৰাজেনটোকে বেঙেনাৰ মূল ঔষধ বা মূল মেডিচিন বুলি ব্যৱহাৰ মানে কৰে আৰু কি কৰে অকল এইটোকে কৰে তাৰ ফলত কি হয় এই কৰাজেনে এটা সময়ত ৰিজাল্ট দিব নোৱাৰা হৈ যায় আৰু মই ক'লোৱে যে যদি আপোনালোকে বেঙেনাৰ পোক যদি আপোনালোকে খেদিব বিচাৰে বা গুচাব বিচাৰে বা আপোনালোকে যদি নাইকিয়া কৰিব বিচাৰে আপোনালোকে কিন্তু একেটা মেডিচিন বাৰে বাৰে আপোনালোকে স্প্ৰে একেবাৰে নকৰিব এটা সপ্তাহ যদি এটা কৰে নেক্সট সপ্তাহত পৰৱৰ্তী এটা টেকনিকেলৰ কেমিকেল থকা বেঙেনাৰ যোনটো পোকৰ মেডিচিন সেইটো আপোনালোকে স্প্ৰে কৰিব অকল 3 নম্বৰত মই এটা মেডিচিনৰ কথা আপোনালোকক ক'ম আৰু এইটো হৈছে সিনজেন্টা কোম্পানীৰ এটা ভাল মেডিচিন আৰু কিন্তু অলপ দামী মেডিচিন মই প্ৰথমতে এইটো কৈ লওঁ হয়তো আপোনালোকৰ যদি কেপাচিটিৰ ভিতৰত হয় আপোনালোকে এইটো স্প্ৰে কৰিব পাৰে এই সিমোডিছ সিনজেন্টা কোম্পানীৰ সিমোডিছ ই বেঙেনাত বিশেষকৈ অকল বেঙেনা বুলি নহয় ই জলকীয়া এটা বহুত মানে ভাল ৰিজাল্ট দিয়ে কিন্তু ইয়াতে 80 ml অকল মেডিচিন থাকে 80 ml 100 ml নহয় কিন্তু ইয়াৰ দাম লয় মানে 850 টকা ল'ব তেনে চিন্তা কৰক কিমান দামী হ'ব পাৰে আৰু কিমান ভাল হ'ব পাৰে আৰু পৰিমাণটো একেবাৰে কম আপোনালোকে 6 ৰ পৰা 8 ml প্ৰতি 15 লিটাৰ পানীত আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে আৰু এইটো 15 দিন মূৰে মূৰেহে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব যদি এবাৰ স্প্ৰে কৰে আপোনালোকে পাক্কা 15 দিন আপোনালোকে ভাল ৰিজাল্ট দেখিবলৈ পাব গতিকে আৰু 3 নম্বৰৰ সেইটো ড'জ মই ড'জটো কোৱা নাই এইটো কৰাজেন আমি সকলোৱে কম বেছি ব্যৱহাৰ কৰোঁ কিন্তু মই খেতিয়কসকলক এটাই অনুৰোধ জনাম আপোনালোকে এইটো বাৰে বাৰে ব্যৱহাৰ নকৰিব আৰু মই ক'লোৱে যে যদি বাৰে বাৰে আপোনালোকে ব্যৱহাৰ কৰে আপোনালোকে কিন্তু ভাল ৰিজাল্ট একেবাৰে মানে নাপাব তে যিয়ে নহওক কৃষক বন্ধুসকল এই 3টা মেডিচিনৰ কথা মই আপোনালোকক অৱগত কৰালোঁ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তে এতিয়া কৃষক বন্ধুসকল যে আপোনালোকে এই পোকৰ সমান্তৰালভাৱে আপোনালোকৰ কি হয় খেতিত আমি দেখিবলৈ পাওঁ বা আমাৰ খেতিত আমি দেখিবলৈ পাওঁ বিভিন্ন ভেঁকুৰজনিত বেমাৰ যোনবিলাক কি হয় বেঙেনাবিলাক গেলি যায় গতিকে মই এটা বেঙেনা আপোনালোকক দেখুৱাই লৈছোঁ এইটো চাওক এইটো এটা বেঙেনা এয়া চাওক এনেকুৱা হয় আমাৰ বেঙেনাবিলাক নিশ্চয় যিসকল আপোনালোকে খেতিয়ক বা কম বেছি পৰিমাণে আমি সকলোৱে জানো কৃষক বন্ধুসকল এই বেমাৰটো যদি হয় এনেকুৱা যদি আপোনালোকৰ বেঙেনাবিলাক গেলি যায় আৰু প্ৰথমতে কি হয় এনেকুৱা বেমাৰ হোৱাৰ পিছত এই যোনটো হেৰি থাকে যোনটো আমি বটা বুলি কওঁ আপোনালোকে কি বুলি কয় জনাব এই বটাটো কি হয় খহি যায় বটাৰ পৰা ফলটো খহি যায় আৰু এনেকুৱা হয় গতিকে যাতে আপোনালোকৰ বেঙেনা এনেকুৱা নহয় মই একেবাৰে এটা ভাল ফাংগিচাইডৰ কথা কৈছোঁ সেইটো আপোনালোকে ব্যৱহাৰ যদি কৰে আপোনালোকে একেবাৰে 100% ৰিজাল্ট পাব আপোনালোকে এবাৰ স্প্ৰে কৰক আৰু কি কৰিব বেলেগকৈ আপোনালোকে স্প্ৰে কৰিব নালাগে এই যিবিলাক কীটনাশক মই আপোনালোকক দেখুৱালোঁ এই কীটনাশকবিলাক যেতিয়া স্প্ৰে কৰিব তেতিয়া তাৰ লগতে মিহলাই আপোনালোকে স্প্ৰে কৰি দিব তে কৃষক বন্ধুসকল এই ভাল যোনটো ভেঁকুৰনাশক সেইটো হৈছে বায়াৰ কোম্পানীৰ নেটিভো এটো বহুত এটা ভাল কোম্পানীৰ ফাংগিসাইড হয় বা ভেঁকুৰনাশক হয় আপোনালোকে যদি স্প্ৰে কৰে আপোনালোকে নিশ্চয় এই এনেকুৱা ধৰণৰ বেমাৰ আপোনালোকৰ বেঙেনাত নালাগে আৰু আপোনালোকে চিকচিকিয়া বহুত ধুনীয়া বেঙেনা আপোনালোকে পাব
যিয়ে নহওক কৃষক বন্ধুসকল, আজি যিবিলাক কীটনাশক বা ভেঁকুৰনাশক মই বেঙেনা খেতিত সাধাৰণতে ব্যৱহাৰ কৰোঁ, তাৰে ওপৰত এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকক নিশ্চয় কামত দিব, যিসকল আপোনালোকে খেতিয়ক আৰু যিসকল আপোনালোকে অলপ চলপ খেতি কৰে খোৱাৰ কাৰণে। গতিকে আপোনালোকেও স্প্ৰে কৰিব পাৰে। কৃষক বন্ধুসকল, এইখিনিতে এটা কথা মই কৈ থওঁ, ৰাসায়নিক পদ্ধতিত আপোনালোকে বেঙেনা খেতিৰ পোক কেনেকৈ নিয়ন্ত্ৰণ কৰিব তাৰ সন্দৰ্ভত মই তথ্য দিলোঁ। আৰু যদি আপোনালোকে জৈৱিক পদ্ধতিত এই পোকবিলাক আপোনালোকে বেঙেনা খেতিৰ পৰা আঁতৰাব বিচাৰে বা নিয়ন্ত্ৰণ কৰিব বিচাৰে, আপোনালোকে বিভিন্ন ধৰণৰ যোনবিলাক বায়' কীটনাশক, অৰ্গেনিক কীটনাশক বা জৈৱ কীটনাশক আপোনালোকে পাই যাব। আপোনালোকে ওচৰৰ যিবিলাক দোকান হয়, এই সাৰ বীজৰ দোকান, তাতে যাই কথা পাতিব যে মই জৈৱিক খেতি কৰিছোঁ বা জৈৱিক পদ্ধতিত মই বেঙেনাৰ পোক নিয়ন্ত্ৰণ কৰিব বিচাৰোঁ, গতিকে কি মেডিচিন আছে দিয়ক। তেনেকৈ ক'লে নিশ্চয় আপোনালোকে পাই যাব আৰু জৈৱ পদ্ধতিত আপোনালোকে বেঙেনাৰ পোক নিয়ন্ত্ৰণ কৰিব পাৰিব। কৃষক বন্ধুসকল, বেছি কথা আৰু নবঢ়াওঁ, ভিডিঅ'টো বেছি দীঘলীয়া হ'লে হয়তো আপোনালোকে চাব টান পায়। সদৌ শেষত মই এটা কথা কৃষকসকলৰ প্ৰতি অনুৰোধ জনাই আজিৰ এই ভিডিঅ'টো মই শেষ কৰিম। আৰু মোৰ অনুৰোধটো হৈছে এইটোৱে যে আপোনালোকে এই কীটনাশকবিলাক যেতিয়া ব্যৱহাৰ কৰিব, এইবিলাকৰ যোনটো ভেলিডিটি প্ৰায় 8ৰ পৰা 10 দিন বা সপ্তাহ 10 দিনলৈকে থাকি যায়। আৰু মোৰ অনুৰোধ এইটোৱে যে এই সপ্তাহ 10 দিনৰ ভিতৰত আৰু যেতিয়া আপোনালোকে কি কৰিব, বেঙেনা উঠাব, তাৰ 2 দিন বা 1 দিন আগত কিন্তু আপোনালোকে এনেধৰণৰ কীটনাশক ব্যৱহাৰ নকৰিব। আৰু যদি ব্যৱহাৰ কৰে, এইবিলাকে কি হয়, আমাৰ মানৱ স্বাস্থ্যৰ কাৰণে বহুত ক্ষতিকাৰক হয়। গতিকে এইখিনি মই কৃষকসকলক অনুৰোধ জনালোঁ। গতিকে আপোনালোকৰ পইচাৰ পিছত নদৌৰি যাতে সকলোৰে মংগল কামনা কৰে, সেইখিনি আশা কৰিলোঁ। আৰু এইখিনি আশা কৰিয়ে আজিৰ এই চমু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।